ইলেকশ্যন অফিচ উত্তৰ বৰবিলত উপস্থিত থকা দলীয় কৰ্মী আমাৰ পৰিমল বিয়ন্দাৰ পূৰ্বৱৰ্তী বিয়ন্দাৰ মোহন বিপুৰী উপস্থিত আমাৰ আৰু এটা দিনহে আছে তাৰপিছত পৰহিদিনাখন আমি ভোট দিব লাগিব আৰু এইবাৰ আমালোকৰ চেলেঞ্জটো এইটোৱে যে নৰেন্দ্ৰ মোদীক আমি তৃতীয়বাৰৰ কাৰণে আমি প্ৰাইম মিনিষ্টাৰ বনাবলৈ যাওঁতে কাৰ্বি আংলঙৰ পৰা আমাৰ MP কেণ্ডিডেটে 3 লাখত অধিক ভোটৰ ব্যৱধানত যাতে জয়যুক্ত এইটো হৈছে আমাৰ লক্ষ্য। সেই লক্ষ্যটো উপনীত হ'বলৈ কাৰণে মই বঙালী এলেকাত বা অন্যান্য অনাকাৰ্বি এলেকাত মই ইমান ভয় পোৱা নাই। মই মেইনটো আমাৰ কাৰ্বিৰ এলেকাত কাৰ্বিৰ কেণ্ডিডেট 1-2জন থাকে, গতিকে কাৰ্বিসকলৰ পৰিয়াল চাহ চিনাকি এইবোৰ কথা থাকে, ক'ৰবাত ধৰ্ম কথাও থাকে। সেই লৈ পেলাই আমাৰ মানে অলপ পতন হোৱা এটা ভয় আছে। সেই ভয় থকাৰ কাৰণে মই এইবাৰ যোৱাবাৰ আমি MC ইলেকশ্যনত আমি ভাল ঠেকা পালোঁ। সেইটো জেগাত মই পুৰা ৰিপেয়াৰিং কৰিবৰ কাৰণে মই নামিবলগীয়া হৈছে। আজি মই যিটো এৰিয়াত মই কাম কৰিছোঁ সেই গোটেইটো এৰিয়া আমি অহা MC ইলেকশ্যনৰ কাৰণে ভাল হ'ব, MP-টো ভাল হ'ব এতিয়া আৰু আমাৰ MC ইলেকশ্যনৰ কাৰণেও ভাল হ'ব। সেইকাৰণে মই সময় এইফালে দিবলগীয়া হৈছে, এইফালে মই বেছি সময় দিব পৰা নাই। তথাপি মই সকলো সময়ত খবৰবিলাক লৈছোঁ, কিন্তু ইয়াত আকৌ আমালোকৰ মানুহৰ মনটো পটপটে পাহৰি যায় না। এই পাহৰাৰ স্বভাৱটো অকল বঙালী বুলি নহয়, কাৰ্বি বুলি নহয়, এইটো মানুহৰ এটা স্বভাৱ। গতিকে এই পাহৰি যোৱা যে কংগ্ৰেছৰ আমোলত আমি কি পালোঁ, কি অন্যায় পালোঁ, কি ন্যায় পালোঁ, এইবিলাক কথা আমি সোনকালে পাহৰি পেলাই আকৌ কিছুমানে আমাৰ মানুহবিলাক কংগ্ৰেছমুখী হোৱাৰ প্ৰৱণতা থাকে। গতিকে এইবোৰ ব্যক্তিসকলক, এইবোৰ আমাৰ কৰ্মীসকলক আমি বাৰে বাৰে গৈ পেলাই বুজাবলগীয়া হৈ যায়। এই কামটো একমাত্ৰ আপোনালোকে চবেই কৰিব পাৰিব, এইটো কৰিবই লাগিব। কাৰণ আমাৰ চৰকাৰে আমাৰ ইয়াত সৰহসংখ্য 99% আমাৰ ইয়াৰ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ নহয় নেকি? কৃষিৰ ওপৰত নিৰ্ভৰ। এই হেতুকে আমাৰ মেইন ইয়াত উৎপাদিত সামগ্ৰী হৈছে